কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত দিনে নিশাই ব্যস্ত আয়োজক সমিতি লাখ লাখ সাহিত্যানুৰাগীক আদৰিবৰ বাবে সাজু হৈছে পাঠশালাবাসী পূৰ্ণগতিত চলিছে অধিৱেশনৰ প্ৰস্তুতি পৰ্ব অসম সাহিত্য সভাৰ অধিৱেশনৰ তৃতীয়টো দিনত উলিওৱা হ'ব বিশাল সাংস্কৃতিক শোভাযাত্ৰা সভাৰ পৰৱৰ্তী সভাপতিক লৈ হ'বলগীয়া এই শোভাযাত্ৰাৰ বাবে সাজু কৰা হৈছে বিশেষ বাহন 5খনকৈ বিশেষ বাহন সাজু কৰা হৈছে শোভাযাত্ৰাৰ বাবে সমান্তৰালভাৱে অধিৱেশনৰ অন্যতম আকৰ্ষণ বিশাল আকাৰৰ জাপিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যুদ্ধকালীন প্ৰস্তুতি চলিছে পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰত আমি তাৰে কিছু পৰিৱেশ দেখুৱাবৰ বাবে আপোনালোকক পোনপটীয়াকৈ এই মুহূৰ্তত পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰলৈ লৈ যাব বিচাৰিছোঁ য'ৰ পৰা নকুল তালুকদাৰ আমাৰ সৈতে সংযুক্ত হৈছে নকুল আৰু মাজত মাত্ৰ এটা দিন তাৰ পিছতেই সাহিত্যানুৰাগীৰ উপস্থিতিৰে উদুলি হৈ পৰিব ভট্টদেৱ সমন্বয় ক্ষেত্ৰ ইতিমধ্যে কালিৰ দিনটোত আপুনি জনাইছিলে 80% প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছিল আজি কেনেকুৱা পৰিৱেশ আৰু কিমান কাম বাকি ৰৈ গৈছে আৰু কেনেকুৱা ধৰণৰ আয়োজন গোটেইবোৰ আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশনৰ যে আয়োজন সেয়া দ্ৰুত গতিত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মই পাঠশালাৰ এই ভট্টদেৱ ক্ষেত্ৰত উপস্থিত হৈছোঁ আৰু ভট্টদেৱ ক্ষেত্ৰৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাব এই যিখন ভট্টদেৱ ক্ষেত্ৰৰ বিশাল পথাৰ এই পথাৰত দিনে নিশাই কাম কৰি এইদৰে এই পথটো নিৰ্মাণ কৰা হৈছে আৰু সুদীৰ্ঘ এই পথটোৰ মাজত ফুল ৰোপণ কৰা হৈছে পথটোৰ দুয়ো কাষে থাকিব এফালে গ্ৰন্থমেলা প্ৰদৰ্শনী আনফালে মূল মণ্ডপ আমি এই মূল মণ্ডপৰ দৃশ্য দেখুৱাইছোঁ আৰু এই পথাৰৰ মাজত এইদৰে যি পথ নিৰ্মাণ কৰা হৈছে সেই পথৰ দৃশ্য আমি দেখুৱাইছোঁ মই কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰাৰ পূৰ্বে মোৰ সহযোগী এগৰাকী সাংবাদিক আছে তেওঁ যিহেতু আদৰণি সমিতিৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছে সাংবাদিক সমিতিৰ সম্পাদক মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ কেনেকুৱা আয়োজন বৰ্ণিল আয়োজন ইতিমধ্যে আয়োজন সকলো সম্পূৰ্ণ হৈছে আৰু দেখিবলৈ পাইছে যে ইতিহাস ৰচনা কৰি এইবাৰ দুদিনৰ ভিতৰতে লাচিত বৰফুকনে যিদৰে গড় বান্ধিছিল আদৰণি সমিতি এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে পথ নিৰ্মাণ কৰিলে ষ্ট্ৰীট লাইট চাওক যিদৰে কৰিছে যেন মহানগৰীৰ এটাখনত আমি থিয় হৈ আছোঁ ইয়াৰ বিজ্ঞান মেলা বজালিঘাট 1300 পৃষ্ঠাৰ যিখন স্মৰণিকা হ'ব যদিও এগৰাকী মই সাংবাদিক তথাপিও আমি আদৰণি সমিতিৰ সৈতে জড়িত আৰু আমি আশাবাদী যে বিশাল মঞ্চ বজালিঘাট জনগোষ্ঠীয় গাঁও আৰু ইয়াৰ মাজত যি পাঠশালাবাসীৰ একতা আৰু বজালিবাসীয়ে যি একতা দিছে মাথো চেষ্টা কৰিছে প্ৰতিনিধিক আদৰিবলৈ সমগ্ৰ বজালি এতিয়া অধীৰ অপেক্ষাৰে ৰৈ আছে যিহেতু আজি ৰাতিৰে পৰা প্ৰতিনিধিৰ আগমন ঘটিব পাঠশালালৈ আৰু দেখিবলৈ পাইছে যে এই পথাৰখনত কিদৰে সুন্দৰকৈ পথ নিৰ্মাণ কৰা হৈছে ষ্ট্ৰীট লাইট লগোৱা হৈছে আৰু আকৰ্ষণীয়কৈ সজোৱা হৈছে সেই দৃশ্য আমি দেখুৱাম কি সুন্দৰকৈ বিভিন্ন স্থানত সজোৱা হৈছে এখন পদুম পুখুৰী এটা সুন্দৰ ব্যৱস্থা কৰা হৈছে নাও দিয়া হৈছে আৰু সেই পদুম পুখুৰীৰ দৃশ্য আমি দেখুৱাম এইদৰে আচলতে যিসকল অসম সাহিত্য সভাৰ প্ৰতিনিধি আহিব বা দৰ্শনাৰ্থী আহিব তেওঁলোকক সন্তুষ্ট কৰাৰ কাৰণে আকৰ্ষিত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰস্তুতি ইয়াত দেখিবলৈ পোৱা গৈছে আৰু মঞ্চৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বা গ্ৰন্থমেলাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে প্ৰদৰ্শনীৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু তোৰণৰ কাম বাকী আছে কেইবাখনো তোৰণ দেখিবলৈ পোৱা গৈছে ইয়াত আৰু এই যিটো দৃশ্য এটা পদুম পুখুৰী আৰু নাও এইদৰে ইয়াত প্ৰদৰ্শন কৰা হৈছে এই যি ভট্টদেৱ ক্ষেত্ৰ মই পুনৰ কৈছোঁ যে এই যিখন ভট্টদেৱ ক্ষেত্ৰ ইয়াৰ পূৰ্বে অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল আৰু এইবাৰ পুনৰ ইয়াত এই সপ্ততিতম অসম সাহিত্য সভাৰ অধিৱেশন আৰু এই পথাৰৰ মাজত এয়া গোল চক্ৰৰ নিৰ্মাণ কৰা হৈছে আৰু চাৰিওপিনে ব্লক খুৱাই দিয়া হৈছে পথসমূহ পথাৰৰ মাজত কোনো কাৰণত দৰ্শনাৰ্থী বা প্ৰতিনিধি যাতে অসুবিধা নাপায় তাৰ কাৰণে এক সুন্দৰ ব্যৱস্থা এফালে বিজ্ঞান প্ৰদৰ্শনী এইবাৰ যিহেতু বাণিজ্য মেলা নাথাকে বাণিজ্য মেলাৰ সলনি এইবাৰ পাঠশালাৰ পৰা এটা নতুন সংযোজন হ'ব অসম সাহিত্যত সেয়া হৈছে বিজ্ঞান প্ৰদৰ্শনী য'ত প্ৰায় 550 কোটি টকাৰ সামগ্ৰী প্ৰদৰ্শন হ'ব সমান্তৰালকৈ সেনাবাহিনীৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰদৰ্শনী হ'ব সেনাবাহিনীৰ মাৰণাস্ত্ৰকে ধৰি বিভিন্ন সামগ্ৰী ইয়াত প্ৰদৰ্শন হ'ব বিশাল গ্ৰন্থমেলা তাৰ সমান্তৰালকৈ এইবাৰ যি আয়োজন কৰা হৈছে ভোজনালয় সেই ভোজনালয়ত এইবাৰ প্লাষ্টিক বৰ্জনৰ ব্যৱস্থা কৰা হৈছে যিহেতু তামোলৰ ঢকুৱাত মানুহক পৰিৱেশন কৰা হ'ব খাদ্য আৰু ভোজনালয় ইতিমধ্যে সম্পূৰ্ণ
ভোজনৰ বাবে সাজু কৰি ৰখা হৈছে প্ৰায় 13,000 মানুহে একেলগে ভোজন গ্ৰহণ কৰিব পাৰিব সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু প্ৰতিনিধি যেহেতু শিবিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব পাঠশালা শিক্ষাপীঠত তাতো সম্পূৰ্ণৰূপে ইতিমধ্যে ৰভা সজা হৈছে নিৰ্মাণ কৰা হৈছে আৰু 2 তাৰিখে যি প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ সমদল হ'ব সেই সমদলৰ কাৰণে ইতিমধ্যে ৰথ নিৰ্মাণ কৰা হৈছে ৰথত নৱনিৰ্বাচিত সভাপতিক উঠাই গোটেই চহৰ পৰিভ্ৰমণ কৰা হ'ব আৰু প্ৰায় 3 কিলোমিটাৰ জোৰা এক সমদল আকৰ্ষণীয় সমদল হ'ব আৰু মই পুনৰ সেই পৰিৱেশ দেখুৱাইছোঁ প্ৰথমতে যিহেতু কাইলৈ আৰম্ভণি হ'ব নামঘৰৰ উন্মোচনেৰে অসম সাহিত্য সভাৰ আৰম্ভণি হ'ব এই যিখন সুউচ্চ তোৰণ গড়ৰ আকৃতিৰ তোৰণৰ পৰা সোমায়ে প্ৰথমে পাব নামঘৰ আৰু সেই নামঘৰ কালি দ্বাৰ উন্মোচন কৰা হ'ব তাৰ কাষতে থাকিব সুউচ্চ বেদী য'ত পতাকা উত্তোলন কৰা হ'ব মূল পতাকাৰ লগত 77খন পতাকা উত্তোলন কৰাৰ লগতে 108খন পতাকা উত্তোলন কৰা হ'ব 3টাকৈ চক্ৰ হ'ব সেই পতাকাৰ বেদীত তাৰ সমান্তৰালকৈ থাকিব শ্বহীদ বেদী য'ত শ্বহীদ তৰ্পণ কৰা বৰ সুন্দৰকৈ সজোৱা হৈছে তাৰ কাষতে থাকিব কবি সন্মিলনৰ স্থান য'ত প্ৰাকৃতিক পৰিৱেশ গছৰ মাজত কবি সন্মিলনৰ আয়োজন কৰা হৈছে আৰু আনফালে থাকিব জনজাতীয় গাঁও মোৰ সহযোগী ৰাজুৱে কিছু দেখুৱাব জনজাতীয় গাঁৱৰ দৃশ্য নকুল আমি পৰৱৰ্তী বাতৰিত আকৌ আপোনাৰ জৰিয়তে পৰিৱেশ দেখুৱাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ